ওম শান্তি। আজি 10 জুলাই 2026 চনৰ সাকাৰ বাবাৰ মধুৰ মহাবাক্য প্ৰাতঃ মুৰলী মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা তোমালোক সন্তানসকলৰ অবিনাশী জ্ঞান ৰত্নৰে জুলুঙা ভৰাবলৈ আহিছে। এই এটি জ্ঞান ৰত্ন লাখ লাখ টকাৰ মূল্য। বাবা আহিছে আমাৰ সকলোৰে অবিনাশী জ্ঞান ৰত্নৰে জুলুঙা ভৰাবলৈ, অৰ্থাৎ বুদ্ধিৰূপী মোনাটো জ্ঞান ৰত্নৰে ভৰাবৰ বাবে বাবা আহিছে। প্ৰশ্নটো হৈছে, গুপ্ত দানৰ ইমান অধিক মহত্ব কিয়? উত্তৰটো হৈছে, কিয়নো বাবাই তোমালোকক এতিয়া গুপ্ত দান দি আছে। কিহৰ দান দিছে? জ্ঞান ৰত্নৰ। এয়া জগতে নাজানে। আকৌ তোমালোক সন্তানসকলে এই জ্ঞান ৰত্ন দান কৰি বিশ্ব ৰাজ্য ভাগ্য লোৱা। এতিয়া গুপ্ত, কোনো যুদ্ধ নাই, কোনো বাৰুদ আদি নাই, কোনো খৰচ নাই। গুপ্ত ৰীতিৰে পিতাই তোমালোকক ৰাজ্য ভাগ্য দান দিলে। সেয়েহে গুপ্ত দানৰ বহুত মহত্ব আছে। ওম শান্তি, ওম শান্তি। আজি বাবাই ডবল ওম শান্তি কৈছে। এবাৰ শিৱ বাবাই কয়, এবাৰ ব্ৰহ্মা দাদাই কয়। দুয়োৰে স্বধৰ্ম শান্তি, দুয়ো শান্তি ধামৰ নিবাসী। তোমালোক সন্তান সকলো শান্তি ধামৰ নিবাসী, নিৰাকাৰ দেশৰ নিবাসী, সাকাৰী দেশৰ ভূমিকা পালন কৰিবলৈ আহিছা। কিয়নো এয়া ড্ৰামা হয়। সন্তানসকলৰ ড্ৰামাৰ আদি মধ্যান্তৰ জ্ঞান ওপৰৰ পৰা তললৈকে বুদ্ধিত আছে। উচ্চতকৈ উচ্চ ভগৱান, তেওঁৰ সৈতে সন্তানসকল। এই কথাবিলাক ভালদৰে বুজি লোৱা। তোমালোকৰ বাহিৰে এই জ্ঞান আন কাৰো নাই। তোমালোক ঈশ্বৰীয় বিদ্যালয়ত পঢ়া। ভগৱানুবাচ, ভগৱানটো এজনেই, কোনো 10-20 গৰাকী ভগৱান নাই। যিমানবোৰ ধৰ্মাৱলম্বী আছে, তেওঁলোকৰ যিসকল আত্মা আছে, সকলোৰে এজনেই পিতা। আকৌ পিতাই সৃষ্টি ৰচনা কৰে, তেতিয়া কোৱা হয় প্ৰজাপিতা ব্ৰহ্মা। শিৱক প্ৰজাপিতা বুলি কোৱা নহয়। প্ৰজাটো জনম মৰণত আহে। আত্মাই সংস্কাৰৰ আধাৰত জন্ম মৰণত আহে। আকৌ আৱশ্যক হয় প্ৰজাপিতা ব্ৰহ্মাৰ। গায়ন কৰা হৈছে পৰম পিতা পৰমাত্মাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ৰচনা ৰচে। তেওঁক আবাহনেই কৰা হয় পতিত পাৱন আহক। যেতিয়া সৃষ্টি পতিত হয় আৰু তাৰ অন্ত হব হয়, তেতিয়াহে পিতা আহে পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। এতিয়া তোমালোকে জানি গৈছা, পিতা আহেও এবাৰেই আৰু কেতিয়াও নাহেই। এতিয়া তোমালোকে গোটেই জ্ঞান পাইছা। তোমালোক ড্ৰামাৰ ভাৱৰীয়া হোৱা নহয়। ড্ৰামাৰ ভাৱৰীয়াই সকলোৰে ভূমিকাৰ বিষয়ে নিশ্চয় গম পোৱা উচিত যে কি কি ভূমিকা আছে। সেয়া হৈছে তেনেই চুটি সীমিত ভূমিকা। তাৰ বিষয়েতো সকলোৱে গম পাই যায়। তোমালোকেও চাই আহা। প্ৰয়োজনত লিখিবও পাৰা, স্মৃতিলৈ আনিব পাৰা। তেনেই চুটি। এয়াতো বহুত ডাঙৰ ড্ৰামা, বেহদৰ ড্ৰামা, যাক তোমালোকে সত্য যুগৰ পৰা কলি যুগৰ অন্তলৈকে জানা। এতিয়া তোমালোক সন্তানসকলে জানা যে বেহদৰ পিতাৰ পৰা আমি বেহদৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁ। আকৌ সদৰ পিতাৰ পৰা সদৰ উত্তৰাধিকাৰ, সদৰ সম্পত্তি পোৱা যায়। বাবাই বুজাইছিল যে যিসকল ৰজা হয়, তেওঁলোকে পূৰ্বৰ জন্মত দান পুণ্য আদি কৰাৰ বাবে এটা জন্মৰ বাবে ৰজা হয়। এনেকুৱা নহয় যে তেওঁলোক পৰৱৰ্তী জন্মতো হব। তোমালোক যি সত্য যুগত ৰজা মহাৰাজা আছিলা, এনেকৈ নাভাবিবা যে তোমালোকৰ বাদশ্বাহী কৰবাত হেৰাই যায়, তেতিয়া আকৌ ভক্তি মাৰ্গ হয়। যেতিয়া আকৌ ভক্তি মাৰ্গ হয়, তেতিয়াও তেওঁলোকে বেছি দান পুণ্য কৰে। তেতিয়া তেওঁলোকেও ৰাজ্য প্ৰাপ্ত কৰে। কিন্তু তেওঁলোক আকৌ হৈ যায় বিকাৰী ৰজা। তোমালোকে যিসকল পূজনীয় আছিলা, সেইসকলে আকৌ পূজাৰী হৈছা। সেয়া হৈছে অল্পকালৰ সুখ। দুখটো কেৱল এতিয়া হয়। এতিয়া তমো প্ৰধান অৱস্থাতো তোমালোকৰ সুখ আছে। কোনো যুদ্ধ বিগ্ৰহৰ কথা নাই।
এয়াতো পাছত হয়। যেতিয়া লাখৰ সংখ্যাত হৈ যায় তেতিয়া যুদ্ধ আদি আৰম্ভ হৈ যায়। তোমালোক সন্তানসকলৰতো সত্যযুগ ত্ৰেতা দ্বাপৰতো সুখ থাকে। যেতিয়া তমোপ্ৰধানতা আৰম্ভ হয় তেতিয়া অলপ দুখ হয়। এতিয়াতো হয়ে তমোপ্ৰধান। পিতাই বুজায়, এয়া হয়ে তমোপ্ৰধান সৃষ্টি। তোমালোকে জানা যে এয়া বেহদৰ ড্ৰামা। ইয়াৰ পৰা কোনেও ৰেহাই পাব নোৱাৰে। মনুষ্য যেতিয়া দুখত অতিষ্ঠ হৈ যায় তেতিয়া কয় ভগৱানে এনেকুৱা খেল কিয় ৰচিছে। যদি ভগৱানে ৰচনাই নকৰিলেহেঁতেন তেন্তে সৃষ্টিয়ে নাথাকিলেহেঁতেন, একো নহলহেঁতেন। ৰচয়িতা আৰু ৰচনাটো আছে নহয় জানো? তাৰ বিস্তাৰো আছে। সত্যযুগৰ পৰা কলিযুগৰ অন্তলৈকে বাকী কেইটামান দিন আছে। তোমালোকেও বাস্তৱত দেখা পাবা। প্ৰথম কেইটাতো দেখুৱাই নিদিবা। প্ৰথমতেই দেখুৱাই নিদিবা। তোমালোকেও বাস্তৱত দেখা পাবা। প্ৰথমতেতো দেখুৱাই নিদিব। ৫,০০০ বছৰৰ বাকী কিছু চক্ৰ আছেগৈ, সেয়া জানো এতিয়াই দেখুৱাই দিব? কেতিয়া বিনাশ হ'ব এইটো বাবাই আগতীয়াকে দেখাই নিদিয়ে। যেতিয়া সময় হ'ব তেতিয়া সেয়াও সাক্ষী হৈ চাবা। যি ঘটিবলগীয়া আছে সেয়া কল্পপূৰ্বৰ দৰেই হ'ব। এয়াতো দেখিবলৈ পোৱাই, প্ৰস্তুতি চলি আছে। বিনাশটো নিশ্চয় হ'ব। সকলোৰে প্ৰস্তুতি চলি আছে। সেয়া ড্ৰামাত পূৰ্বৰে পৰাই নিৰ্ধাৰিত হৈ আছে। বিনাশ নিশ্চয় হ'ব। এতিয়া তোমালোক সন্তানসকলক পিতাই বুজায়, তোমালোক আত্মা, যি তমোপ্ৰধান হৈছা, সেই আত্মা সকলো ইয়াত সতোপ্ৰধান হ'ব লাগে। এয়া তোমালোকে এতিয়া বুজি পোৱা। পিতা গুপ্ত ৰূপত আহে। গুপ্ত ৰূপতেই তোমালোকক জ্ঞান দি আছে। জগতত কোনেও নেজানে। গুপ্ত ৰীতিৰে তোমালোকে বিশ্ব ৰাজ্য লোৱা। কোনো হৈ চয় নাই। একেবাৰে গুপ্ত দান বুলি কোৱা হয় নহয়। পিতা আহি সন্তানসকলক অবিনাশী জ্ঞান ৰত্নৰ গুপ্ত দান দিয়ে। পিতাও কিমান গুপ্ত কোনেও নেজানে। এই সকলো কলৈ যায়? ব্ৰহ্মা কুমাৰ কুমাৰীসকলে কি কৰে? একোৱেই বুজি নাপায়। তোমালোক সন্তানসকলে জানা পিতা কিমান গুপ্ত। তোমালোক সন্তানসকলক গুপ্ত ৰূপত বিশ্বৰ মালিক কৰি তোলে। কোনো যুদ্ধ নাই, কোনো বাৰুদ নাই, কোনো খৰচ নাই। ইয়াততো এখন সৰু গাঁও। অধিকাৰ কৰোঁতে কিমান কাজিয়া মাৰা-মাৰি লাগি যায়। সেয়েহে পিতা আহি গুপ্ত দান দিয়ে। অবিনাশী জ্ঞান ৰত্নৰে তোমালোকৰ জুলুঙা ভৰাই দিয়ে। এনেকৈ কয়, ভৰাই দিয়া জুলুঙা শিৱ ভোলা ভাণ্ডাৰী। হিন্দীত কয় না বম বম ভোলা ভৰ দো ঝোলা। তোমালোকে জানা শিৱ বাবাই অবিনাশী জ্ঞান ৰত্নৰে আমাৰ জুলুঙা ভৰাই আছে। এটি এটি ৰত্ন লাখ লাখ টকাৰ মূল্য। তোমালোকে কিমান ৰত্ন দিয়া, আকৌ তোমালোক কিমান দানী হোৱা, সেয়াও গুপ্ত। দেৱতাসকলক কিমান অস্ত্ৰ, ভুজা আদি দি দিছে। বাস্তৱত একোৱেই নাই। সত্যযুগত দেৱতাসকলৰ ইমান ভুজা আদিতো নাথাকে। কলিযুগত কিমান অনেক প্ৰকাৰৰ অস্ত্ৰ দি দিছে। বিনাশৰ বাবে বোমা আছেই, তেন্তে আকৌ তৰোৱাল, বাণ আদিৰে কি কৰিব? তোমালোকে কোৱা, জ্ঞান তৰোৱাল তেওঁলোকে আকৌ অস্ত্ৰ বুলি ভাবি ললে। আচলতে একোৱেই নাই। তোমালোকেতো গুপ্ত দান পোৱা। তোমালোকে আকৌ সকলোকে গুপ্ত দান দিয়া। তোমালোকে জানা বাবাই আমাক শ্ৰীমত দি আছে। শ্ৰীমত অৰ্থাৎ শ্ৰেষ্ঠ মত, সেয়াই ভগৱানৰ। তোমালোকে জানা যে আমি নৰৰ পৰা নাৰায়ণ হবলৈ আহো। তোমালোকক সৰ্বগুণ সম্পন্ন, ষোলকলা সম্পূৰ্ণ, দৈবী গুণধাৰী বুলি কোৱা হয়। দৈবী গুণ কেৱল সেই দেৱী দেৱতাসকলৰ থাকে। আকৌ কলা কম হৈ গৈ থাকে। যেনেকৈ
সম্পূৰ্ণ চন্দ্ৰমাৰ পোহৰ ভাল হয়, আকৌ কম হৈ গৈ থাকে, কম হৈ হৈ একেবাৰে পাতল ৰেখা এডালহে বাকী থাকেগৈ, একেবাৰে নোহোৱা হৈ নাযায়। ৰেখা নিশ্চয় থাকে, যাক অমাৱস্যা বুলি কোৱা হয়। এতিয়া তোমালোকৰ হৈছে বেহদৰ কথা। তোমালোক 16 কালত সম্পূৰ্ণ হোৱা। এনেকৈ দেখুৱাই যে শ্ৰীকৃষ্ণৰ মুখত মাতাসকলে চন্দ্ৰমা দেখিবলৈ পায়। এয়া হৈছে সাক্ষাৎকাৰৰ কথা, যাৰ বুজনি পিতাই বহি দিয়ে। এতিয়া তোমালোক সম্পূৰ্ণ হব লাগে। মায়াৰ সম্পূৰ্ণ গ্ৰহণ লাগি আছে। ৰেখা এডালহে বাকী থাকেগৈ। চিৰি নামি আহিছে, সকলোৱে চিৰি নামিবলগীয়া হয়। তেতিয়াহে আকৌ সকলোৱে উভতি যাবলগীয়া হব। তোমালোকতো এতিয়া সংখ্যাত তেনেই তাকৰ, লাহে লাহে বৃদ্ধি হব। পঢ়াত বহুতে উত্তীৰ্ণ নহয়। তোমালোকৰ সেৱা কেন্দ্ৰও লাহে লাহে বৃদ্ধি হৈ গৈ থাকে। সময় সমীপত আহি থাকিব, তেতিয়া বুজিব এওঁলোকৰ কি আছে। দিনে প্ৰতিদিনে বৃদ্ধি হৈ গৈ থাকে। এতিয়া কয় আমি ভাবিছিলো এয়া কিমানলৈকেনো চলিব, শেষ হৈ যাব। আৰম্ভণিতে কোনো কোনো এনেকে ভাবিছিলে, আৰু এনেকৈ ভাবি বহুতো আঁতৰি গুচি গল। নেজানো কি হব, ইয়াৰো হৈ নাথাকিম, তাৰো হৈ নাথাকিম, ইয়াতকৈও আঁতৰি যোৱাই ভাল। গুচি গল, আকৌ তেওঁলোকৰ মাজৰ পৰা আহি থাকে। পিতাই বহি কিমান সহজ ৰীতিৰে বুজায়। এই অবলাসকলক, অহল্যাসকলক কোনো কষ্ট নিদিয়ে। তেওঁলোকৰ উদ্ধাৰটো হব লাগিব। কয় বাবা আমিতো একোৱেই পঢ়া লিখা কৰা নাই। পিতাই কয় একোৱেই যদি পঢ়া নাই তেন্তে বহুত ভাল। শাস্ত্ৰ আদি যি পঢ়িছা সেই সকলোবোৰ পাহৰি যোৱা। মই কোনো বেছিকৈ নপঢ়াও, কেৱল কওঁ মোক স্মৰণ কৰা। তেন্তে বাদশ্বাহী তোমালোকৰ, বছ তোমাৰ নাও পাৰ হৈ যাব। সন্তান জন্ম হল আৰু কব বাবা বছ উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়। ইয়াতো তোমালোক অধিকাৰী হৈ যোৱা। বাপ দাদাক স্মৰণ কৰিলা আৰু ৰাজধানী তোমালোকৰ। সেইকাৰণে গায়ন কৰা হৈছে ছেকেণ্ডত জীৱন মুক্তি। চহকী লোকৰ ভূমিকা শেষৰ ফালে। প্ৰথমতে গৰীবসকলৰ পাল, তোমালোকৰ ওচৰলৈ নিজেই আহিব। দলিতসকলৰ উদ্ধাৰ হব। ভিলনীৰো গায়ন আছে, যিসকল সৰু জাতি, নিজ জাতি। এনেকৈ কয় যে ৰামে ভিলনীৰ বগৰী খালে। বাস্তৱত ৰামো নহয়, শিৱ বাবাও নহয়, হব পাৰে এই ব্ৰহ্মাই খাবলগীয়া হয়। ভিলনী আদি আহিব, ধৰি লোৱা তলি আদি লৈ আহিল, তেতিয়া আপত্তি কেনেকৈ কৰিব পাৰে। ভিলনী গণিকাসকলে লৈ আহিলে, তেতিয়াতো তোমালোকেও খাবা। শিৱ বাবাই কয় মইতো নেখাও, মইতো অপোক্তা। তোমালোকৰ ওচৰলৈ সকলো আহিব, চৰকাৰে সহায় কৰিব যে এওঁলোকক উদ্ধাৰ কৰা। তোমালোকৰতো আপোনা আপুনি প্ৰেৰণা জাগিব, বাবা গৰীবৰ ত্ৰাণকৰ্তা, গতিকে আমিও গৰীবসকলক বুজাম। ভিলনীসকলৰ মাজৰ পৰাও ওলাব ইমান ডাঙৰ বৃক্ষ, ইয়াত এগৰাকীও দেৱী দেৱতা ধৰ্মৰ হৈ নাথাকিল আৰু সকলো অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গল। এতিয়া পিতাই কয় যিসকল ভক্তি কৰোতা আছে তেওঁলোকক বুজোৱা। তোমালোকে চাই আছা পুলি কেনেকৈ ৰোপণ কৰা হয়, ব্ৰাহ্মণ কেনেকৈ হয়। যিসকল সূৰ্যবংশী চন্দ্ৰবংশী দেৱতা হব তেওঁলোকে আহি থাকিব। এবাৰো যদি শুনে তেন্তে স্বৰ্গলৈ নিশ্চয় আহিব। বাবা কাশীত আত্মঘাতী হোৱাৰো দৃষ্টান্ত শুনাইছে। শিৱৰ প্ৰতি উৎসৰ্গিত হৈছিল, তেওঁলোকেও কিছু পোৱা উচিত। তোমালোকো উৎসৰ্গিত হোৱা, বাদশ্বাহীৰ কাৰণে পুৰুষাৰ্থ কৰা। ভক্তি মাৰ্গত বাদশ্বাহীতো নাথাকে, উভতি কোনেও যাবও নোৱাৰে। তেন্তে কি হয়, তেওঁলোকে যে পাপ কৰিছে তাৰ শাস্তি ভোগ কৰি নিষ্পত্তি কৰি দিয়ে। পুনৰ নতুনকৈ জন্ম হয়, নতুনকৈ পাপ আৰম্ভ হয়। বাকী থাকিবতো সকলো ইয়াতেই লাগিব। প্ৰথম নম্বৰত তোমালোকেই আছা। তোমালোকেই 84 জন্ম ভোগ কৰা। সকলোৰে হতু ৰজু তমুত আহিবলগীয়া হয়। পিতাই কয় এই সময়ত গোটেই মনুষ্য সৃষ্টিৰ বৃক্ষ জৰ্জৰিত হৈ গল। মনুষ্যটো একেবাৰে ঘোৰ অন্ধকাৰত কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে। এজন কুম্ভকৰ্ণ নহয়, অনেক আছে।
তোমালোকে যিমানেই নুবুজোৱা, নুশুনেই, যাৰ পাৰ্ট আছে তেওঁলোকেহে পুৰুষাৰ্থ কৰে আৰু তেওঁলোকেই মাত পিতাৰ অন্তৰত অধিষ্ঠিত হয়। সিংহাসনত অধিষ্ঠিত তেওঁলোকেই হব। কিমান কন্যাই সোধে, বাবা, সন্তানসকলক গালি পাৰিবলগীয়া হয়। পিতাই কয়, তাৰ বাবে ইমান একো নাই, তোমালোকে আবাহন কৰা, আমাক পতিতসকলক পাৱন কৰি তোলক। পিতাইও কয়, কাম মহাশত্ৰু হয়, এনেকৈ কোৱা নহয় যে ক্ৰোধ শত্ৰু, এনেকৈতো নকয়, এনেকৈ কোৱা নহয় যে ক্ৰোধ শত্ৰু। মাতাসকলৰ ইমান নাথাকে, পুৰুষসকলে বহুত কাজিয়া কৰে, মানে খং ৰাগ কৰে। এতিয়া পিতাই তোমালোক সন্তানসকলক আগত ৰাখিছে, বন্দে মাতৰম। নহলেতো মাতাসকলক কয়, তোমালোকৰ পতিয়েই গুৰু ঈশ্বৰ, তেওঁৰ মতত চলিব লাগে। বন্ধনত বান্ধ খালে আৰু তৎক্ষণাৎ পতিত হয়, এয়া ঈশ্বৰ পালে তেওঁলোকে। এতিয়া ৰাম ৰাজ্য স্থাপন হয়, বাকী সকলো মৰি গৈ থাকিব। বাবাই বুজাইছে, বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি ভ্ৰষ্ট, সেইসকলৰ বিনাশ হবই, আৰু যাৰ বিনাশ কালত প্ৰীত বুদ্ধি তেওঁসকলৰ বিজয়ী হব। তোমালোকৰ পৰম পিতা পৰমাত্মাৰ সৈতে প্ৰীত বুদ্ধি আছে। তোমালোক আত্মাই জানা যে শিৱ বাবা এওঁৰ ব্ৰহ্মাৰ শৰীৰত আহে, এওঁৰ দ্বাৰা আমি শুনি আছো। ইমান সূক্ষ্ম বিন্দু শিৱ বাবা, এয়া অস্থায়ী ৰথ, এওঁৰ দ্বাৰা এই ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছে, যি বাঢ়িয়ে গৈ থাকিব। সন্তানসকলৰ এটি এটি টোপোলাৰে পুখুৰী ভৰি গৈ থাকে, মানে বাবা ভাণ্ডাৰী ভৰি গৈ থাকে। সন্তানসকলে নিজৰ সফল কৰি গৈ থাকে, কিয়নো জানে এয়াতো সকলো মাটিত মিহলি হৈ যাব, একোৱে নাথাকিব। ইমানখিনিতো সফল হৈ যাওক। সুদামাৰ দৃষ্টান্তও আছে নহয়। কন্যাসকলে বাবাৰ ওচৰলৈ এমুঠি চাউল বা 6 টকা 8 টকা পঠিয়াই দিয়ে, বা কন্যা মাতাসকলে। পিতাটো গৰীবৰ ত্ৰাণকৰ্তা হয় নহয়। এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, আকৌ হব। বন্ধনত থকাসকল আছে, বাবাই কয় ভাগ্যশালী হোৱা। শিৱ বাবাৰ হাততো ধৰিলা নহয়, এনেকুৱা দিন আহিব যে সকলো আৰ্য সমাজী আদিও আহিব, যাবনো কলৈ। মুক্তি জীৱন মুক্তিৰ দোকানটো এখনেই আছে, শাস্তি ভোগ কৰি সকলোৱে মুক্তিত যাব লাগে। এয়া হৈছে বিনাশৰ সময়, সকলো উভতি যাব। এয়া হৈছে প্ৰেমিকৰ বৰযাত্ৰী, মানে শিৱৰ বাৰাত বুলি কয় নহয়। কেনেকৈ বৰযাত্ৰী যাব সেয়াও সাক্ষাৎকাৰ হব, তোমালোকৰ বাহিৰে অন্য কোনেও চাব নোৱাৰে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা আত্মিক পিতাক আত্মিক সন্তানসকলৰ নমস্কাৰ বহুত বহুত। ধন্যবাদ বাবা, ধন্যবাদ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথম নম্বৰটো, পিতাৰ দ্বাৰা জ্ঞানৰ যি গুপ্ত দান পাইছা, তাৰ মূল্য বুজি নিজৰ বুদ্ধিৰূপী জুলুঙা জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে। সকলোকে গুপ্ত দান দি যাব লাগে। 2 নম্বৰটো, এই বিনাশৰ সময়ত যিহেতু উভতি যাব লাগে, সেয়েহে নিজৰ সকলো সফল কৰিব লাগে। প্ৰীত বুদ্ধি হব লাগে। মুক্তি আৰু জীৱন মুক্তিৰ ৰাস্তা সকলোকে দেখুৱাব লাগে। বৰদানটো হৈছে, সৰল স্বভাৱৰ লগতে সৰ্বশক্তিমান হৰ্তা-কৰ্তা হৈ মায়াৰ সন্মুখীন হওঁতা শক্তিস্বৰূপ ভৱ। সৰল স্বভাৱ হব লাগে, সোজা স্বভাৱ হব লাগে, কিন্তু তাৰ লগতে সমান্তৰালভাৱে সৰ্বশক্তিমানো হৰ্তা-কৰ্তাও হৈ মায়াৰ লগত যুঁজিব পৰা শক্তি সম্পন্ন হব লাগে। ইয়াৰ সাৰাংশ হৈছে, কেতিয়াবা কেতিয়াবা সোজা স্বভাৱে বহুত বেছি লোকচান কৰে, মানে ভোলা টাইপৰ থাকে না। সৰলতে সোজা ৰূপ ধাৰণ কৰি লয়, কিন্তু এনেকুৱা সোজা নহবা যে সন্মুখীন হব নোৱাৰা। মায়াৰ লগত সৰলতাৰ লগত সমাহিত কৰা আৰু সহন কৰাৰ শক্তি লাগে। যেনেকৈ পিতা ভোলানাথৰ লগত সৰ্বশক্তিমান কৰ্তৃত্ব আছে, তেনেকৈ তোমালোকো সৰল স্বভাৱৰ লগতে শক্তিস্বৰূপো হোৱা, তেতিয়া মায়াৰ গুলি নালাগিব। মায়াৰ বিৰুদ্ধাচৰণ কৰাৰ পৰিৱৰ্তে নমস্কাৰ জনাব। আজিৰ শ্লোগানটো হল, নিজৰ অন্তৰত স্মৃতিৰ পতাকা উৰুৱা, তেতিয়া প্ৰত্যক্ষতাৰ পতাকা উত্তোলন কৰা হব।
নিজৰ অন্তৰত স্মৃতিৰ পতাকা মানে বাবাৰ ইয়াদৰ পতাকা উৰুওৱা তেতিয়া প্ৰত্যক্ষতাৰ পতাকা উত্তোলন কৰা হ'ব অব্যক্ত ইংগিত জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা বিশেষকৈ স্মৃতিৰ যাত্ৰা অধিক শক্তিশালী কৰি তোলা আৰু জ্ঞান স্বৰূপৰ অনুভৱী হোৱা তোমালোক শ্ৰেষ্ঠ আত্মাসকলৰ শুভ বৃত্তি কল্যাণৰ বৃত্তি আৰু শক্তিশালী বাতাৱৰণে কাতৰ হৈ থকা দিগভ্ৰান্ত তথা কাতৰোক্তি কৰি থকা অনেক আত্মাক আনন্দ শান্তি আৰু শক্তিৰ অনুভূতি কৰাব ওম শান্তি তো বিশেষকৈ আজি বাবাই আমাক আমাৰ বুদ্ধিৰূপী জুলুঙাটো মানে মোনাটো ভৰাবৰ বাবে আহিছে জ্ঞান ৰত্নৰে গতিকে মোনাটো কি হ'ব লাগে শক্তিশালী হ'ব লাগে নিশ্চয় বুদ্ধি মোনা হ'ব লাগে কাৰণ এটা এটা ৰত্ন লাখ টকাৰ মূল্য জ্ঞান ৰত্ন আৰু সেই জ্ঞান ৰত্ন গুপ্ত ৰূপত দান কৰিব লাগে তাৰ কাৰণে মনন চিন্তন কৰিব লাগে আজি বাবাই বিশেষ মানে কৈছে যে গুপ্ত ৰীতিৰে পিতাই তোমালোকক ৰাজ্য ভাগ্য দান দিলে এতিয়া হেয়েহে গুপ্ত দানৰ বহুত মহত্ব আছে আৰু আমিও গুপ্ত দান কৰিব লাগে তন মন ধন সফল কৰিব লাগে পৰমাত্মাৰ কাৰ্যত ওম শান্তি ওম শান্তি ওম শান্তি